আকৌ কৰো okay so partial partial derivative of equation 3 with respect to beta 1 with respect to beta 1 WRT. Okay. So equation 3 to asile amar ami agote equation 3 to likhi diu ebar নহলে মাজৰ পৰা কৰি আছো দে অংক কোনবাই যদি কালি নাছিলা নিশামণি নাছিলা কি জানি অশান্তি পাবা অলপ expected value of ei square is equal to summation yi minus beta naught cap minus beta 1 cap xi whole square. এইটো হল equation 3 ইয়াৰ partial derivative লব লাগে partial derivative with respect to beta 1 ঠিক আছে now এটো হব del summation ei square by del beta 1 cap with respect to beta 1 cap এতিয়া ফার্স্টতে কি কৰিবা এই যোনটো 2 আছে এই 2 টুক বাহিৰত লৈ আনা এই 2 টুক এনেকে আগত আহি যাব পাৱাৰ ফাংশন ৰুলৰ নিচিনা 2 summation ভিতৰৰখিনি as it is লিখা এইখিনি as it is summation yi minus beta naught cap minus beta 1 cap xi এইখিনিলে হল আৰু ইয়াতে হ'ব 2 minus 1 তাৰমানে 1 আৰু এতিয়া ডেৰিভেটিভ লব লাগিব এই ব্ৰেকেটৰ ভিতৰৰ যিখিনি বস্তু আছে এইখিনি ব্ৰেকেটৰ ভিতৰৰ গোটেইখিনি ডেৰিভেটিভ লোৱা with respect to beta 1 yi minus yi minus beta naught cap minus beta 1 cap xi তাৰমানে আমি ইয়াতে কৰিলো কি ইয়াতে আমি চেইন ৰুল ইউজ কৰি আছো ইউজিং চেইন ৰুল হয় এটোতো সেম থাকিব 2 summation yi minus beta naught cap minus beta 1 cap xi আৰু ওপৰত 2 minus 1 এটো আৰু নিলিখো তাৰমানে 1 ইয়াৰে এটো হ'ব with respect to beta 1 এটো 0 yi to 0 এটো 0 আৰু ইয়াতে হ'ব xi minus xi so মই ডাইৰেক্ট লিখি দিও minus xi ইখিনিলে আৰু ইয়াক আমি ইকুৱেল কৰিব লাগে equal to 0 কৰিব লাগে because first order condition of minimization to কি হয় the first order derivative should be equal to 0 হেকাৰণে to 0 এই মাইনাস সাইনটো আগত লৈ আনো সো এটো হৈ যাব -2 summation yi minus beta naught cap minus beta 1 cap xi into xi is equal to 0 এতিয়া এই -2 টুক মই কি কৰিম এটো সাইডত লৈ যাম এটো সাইডত লৈ গলে 0 divided by -2 that is 0 so এটো সাইডত 0 থাকিল আৰু ইয়াতে যোনটো xi আছে xi খিনিৰে গোটেইখিনি পূৰণ কৰি দিম আৰু সামেশন সাইন টু দিও পূৰণ কৰি দিম সো এটো হৈ যাব summation yi xi minus beta naught cap xi minus beta 1 cap xi square এখিনিলৈ বুজি পাই আছা নে দুজনে yes or no okay thank you এতিয়া এই পাৰ্টটো ইয়াতে ৰাখি থৈ দিও বাকিখিনি ইফালে লৈ যোৱা এই পাৰ্টটো ইফালে লৈ যাম এই পাৰ্টটো
So it's about summation yi xi is equal to beta naught cap xi minus beta 1 cap xi square. ইয়াকে আমি ইকুৱেশ্যন 5 বুলি কৈছোঁ ইয়ালৈকে মোৰ লিখা হৈছিল কালি from equation 4 equation 4 তোমাৰ যদি মনত আছে equation 4 টো কি আছিল summation yi is equal to n beta naught cap plus beta 1 cap summation xi ইয়াৰ পৰা beta naught ৰ ভ্যালু উলাব চেষ্টা কৰিবা beta naught cap ৰ ভ্যালু টো উলাব চেষ্টা কৰিবা so it is going to be a part to ৰাখিম তাৰমানে it's going to be n beta naught cap is equal to summation yi minus beta 1 cap summation xi আমাক beta naught cap লাগে যেহেতু so it is going to be beta naught cap n to ইফালে আই যাব তলত ডিভাইড হৈ যাব summation yi minus beta 1 cap summation xi by n এখানে হৈছে যদি ইয়াকে ডিভাইড সেপারেট কে লিখিম summation yi by n minus beta 1 cap summation xi by n একেলগে লিখিব পাৰিলো হয় বাট এটা কাৰণত লিখা নাই এতিয়া গম পাবা আৰু বাকিও লিখা নাই কাৰণ এই বস্তুটো সোৱা summation of yi by n আমি x bar কেনেকৈ উলিয়াম x bar এটো মানে মিন কেনেকৈ উলাও summation of xi by n similar বস্তু ইয়াতে আছে বাট y আছে so এটো y bar নহব জানো y bar is equal to summation yi by n right so এটো ৰাফত কৰিছো so এটো লিখিব পাৰিম y bar minus beta 1 cap আৰু এই বস্তুটো ক'ব পাৰিম x bar এটো কলো ইকুৱেশ্যন 6 এখিনিলে বুজি পাইছানে নে কিবা ডাউট আছে পাইছো স্যার ওকে নিশামনিৰ অলপ অশান্তি লাগিব কালি ক্লাছটো যদি তুমি ভিডিওটো চোৱা নাই কিন্তু কি কৰিম মই নাজানো চাই লবা এবাৰ যদি শেষ হোৱাৰ পিছত অংকটো শেষ হোৱাৰ পিছত এবাৰ ঘৰত কৰিবা যদি নুবুজা মোক ক'বা বা লগৰবিলাকৰ লগতো ডিসকাস কৰিবা এই যোনটো বিটা নট এটো বিটা নট কেপৰ ভ্যালু এটো বিটা নট কেপৰ ভ্যালু হয় ন সো বিটা নট কেপ ওকে এতিয়া এইটোৰ ভ্যালুটো ইকুৱেশ্যন 6 টু ইকুৱেশ্যন 5 ত সাবস্টিটিউট কৰি দিয়া সাবস্টিটিউটিং কিয় কৰি আছো যাতে আমি summation xi yi ভ্যালু বিলাক পাও substituting equation 6 in equation 5 we have equation 5 we have equation 5 to কি আছিল আগতে আমি লিখো equation 5 to আছিল এনেকুৱা y summation yi xi is equal to beta naught cap summation xi plus beta 1 cap to summation xi square ইয়াতে আমি বিটা নট ক্যাপৰ ভ্যালুটো জানো ন এইমাত্ৰ উলাইছো এইটো এই বস্তুটো সাবস্টিটিউট কৰি দিম summation yi xi beta naught cap মানে হল y bar minus beta 1 cap x bar খিনি ব্ৰেকেটত থাকিল আৰু multiplied by summation xi plus beta 1 cap into summation xi square এতিয়া এখিনি মাল্টিপ্লাই কৰা খিনি হ'ব y bar minus summation xi minus
বিটা 1 ক্যাপ ইয়াতো xi আছিলে সৰি xi স্কোয়ার সামেশনটো থাকিব সামেশন xi স্কোয়ার প্লাস বিটা 1 ক্যাপ summation xi square summation xi square এইটো x bar আছিলে ন তো এইটো xi square নহব এইটো x bar আছিলে চোৱা এইটো x bar so x bar থাকিলে এই বস্তুটো আই এম সো সৰি এনেকে লিখিব লাগিব so ফাৰ্ষ্টৰ পৰা লিখি দেখাওঁ কাৰণ মাজত জাগাই নাই মোৰ y bar আৰু summation xi মাল্টিপ্লাই কৰা কি হ'ব y bar summation xi তাৰপিছত এইখিনি মাজৰটো মাল্টিপ্লাই কৰিব লাগিব মাইনাছ বিটা 1 কেপ x bar summation xi তাৰপিছত প্লাছ এইখিনি সেম xi স্কোয়ার ওকে এইখিনিলৈ লিখা হৈছে নে এইখিনি লিখি দিয়া as it is এতিয়া summation yi xi আৰু এই পাৰ্টটোক লৈ যাম মাইনাছ y bar summation xi is equal to কি থাকিব এই বিটা 1 ক্যাপ যে প্লাস আছে ন প্লাস থকা পাৰ্টটো আগত লিখি দিম দেখাত ধুনীয়া হ'বলে বিটা 1 ক্যাপ summation xi মাইনাছ এই বিটা 1 ক্যাপ x bar into summation xi sigma xi এখানে লিখা হৈছে নে Yes, sir. ওকে বেলেগ তাত যাম এইখিনিৰ পৰা বিটা 1 টু ক্যাপটো কমন ল'ব পাৰি নেকি চোৱা বিটা 1 ক্যাপ কমন ল'লে হৈ যাব summation xi square minus x bar summation xi আগফাল দি আছিলে আগফালৰ খিনি সেম থাকিলে summation xi yi minus y bar summation xi নি কমন ললো এতিয়া now putting এইটো এটা স্টেপ মনত ৰাখিব লাগিব putting summation xi is equal to nx bar তুমি মুখস্থ মাৰিব লাগে nx bar কেনেকে বিকজ এইটো আমি জানো ন যে x bar is equal to কি হয় mean to summation xi by n গতিকে summation xi is equal to কি হ'ব summation xi এইটো এই দুটাৰ ক্ৰছ মাল্টিপ্লাই nx bar ৰাইট সেইকাৰণে এইটো ইয়াতে পুট কৰি দিম য'ত য'ত মই xi পাম summation xi পাম এই ইয়াতে পাইছো ইয়াতে আছে ঠিক আছে তাতে এই ভ্যালু কিটা পুট কৰিব চেষ্টা কৰিম ওকে সো চোৱা ইয়াৰ পৰা আমি বিটা 1 ভ্যালুটো উলাব চেষ্টা কৰিব লাগে বিটা 1 ক্যাপ কেনেকুৱা হ'ব বিটা 1 ক্যাপ is equal to ওপৰত এইটো থাকিল summation xi yi minus y bar into summation xi আৰু তলত এইখিনি ব্ৰেকেটৰ খিনি আহি যাব summation xi square minus x bar summation xi মই এটা স্টেপ এক্সট্ৰা লিখি দিছো এতিয়া তোমালোকে এইটো লাইন লিখিব লাগে now putting this যত যত summation xi জায়গাত লিখিম nx bar
অকল এই তলৰটোত লিখিলে এইটোত হ'ব এন এক্স বাৰ স্কুৱেৰ বিকজ ইয়াতে অলৰেডি এটা এক্স বাৰ আছে এইটো এক্স বাৰ আৰু যোনটো এন এক্স বাৰ দিছোঁ লিখিয়ে দিওঁ ৰ'বা এক্স বাৰ ইনটু এন এক্স বাৰ আৰু এইটোক সামেশ্যন এক্স আই ৰাখি থোৱা এজ ইট ইজ স্কুৱেৰবিলাকক নুচুবা স্কুৱেৰবিলাক আনটাচ ৰাখা সামেশ্যন এক্স আইৰ লগত যদি বেলেগ কিবা লাগি আছে এইটোকো আনটাচ ৰাখা y বাৰ আৰু এইখিনি সামেশ্যন এক্স বা এক্স আই আছে ন সামেশ্যন এক্স আই থাকিলে এইটোত কিন্তু লিখিম এক্স বাৰ এন এক্স বাৰ এন এক্স বাৰ খিনি সজাই পৰাই লিখোঁ অলপ summation xi yi minus n y bar x bar summation xi square minus n x bar square so এইটো এটা আনসাৰ বিটা 1 ক্যাপৰ ভ্যালু আৰু আগতে এটা বিটা নট ভ্যালু এটা পাইছিলো না বিটা নট ক্যাপ ইকুৱেশ্যন 6 টো চোৱা মনত আছে so beta naught cap is equal to equation 6 or para y bar minus beta 1 cap x bar aru beta 1 cap kiman to ekhini summation xi yi minus n y bar x bar summation xi square n x bar square ekhini answer hoise hina likha hoise ne হৈছে স্যার এতিয়া চোৱা এইখিনি যে আমি আনসাৰ পাইছো বিটা 1 ক্যাপ আৰু বিটা নট ক্যাপৰ সেইখিনি আনসাৰখিনি পাইছো ইন টাৰ্মছ অফ দ্য অৰিজিনেল চেম্পল অবজাৰভেশ্যনছ অফ এক্স এণ্ড ৱাই এইটো বিটা নটত এক্স সোমাই আছে ৱাই সোমাই আছে অৰিজিনেল এক্স আৰু ৱাই ভ্যালু সোমাই আছে বিটা 1তো এক্স আৰু ৱাই সোমাই আছে অৰিজিনেল এক্স কিন্তু বিটা 1 ক্যাপ মে বি অবটেইন বাই অ্যানাদাৰ ফৰ্মুলা ইন দ্য ডেভিয়েশ্যন ফৰ্মেট এনেকৈ লিখোঁ দেখা দ্য এবভ ফৰ্মুলা ফৰ্মুলাই তাৰমানে এটাতছে বেছি ফৰ্মুলা এই দুটা are expressed in terms of the original observation on x and y তাৰপিছত সেম সেন্টেন্সতে লিখা it can be further shown that it can be further shown in deviation form এই ডেভিয়েশ্যন ফৰ্মটোহে বেছি আমি ইউজ কৰোঁ এক্সামত গতিকে প্ৰুফ কৰাও সেইটো আহি যায় that is beta 1 cap is equal to summation small xi এতিয়ালৈকে মই সব capital X লিখি আছিলোঁ
আৰু কেপিটেল y স্মল xi বাই স্মল y আগৰ কেইটা সম এনেকৈ এনেকৈ লিখিছিলোঁ এতিয়া মই এনেকৈ লিখি আছোঁ এইটো কেপিটেল এইটো স্মল divided by summation small xi square where small xi is equal to deviation of x from its mean xi minus x bar সেইকাৰণে এইটোক deviation form বুলি কয় এনেকৈ লিখিলোঁ deviation of x sorry capital X deviation of x from mean x bar আৰু যোনটো yi আছে yi small yi is y capital Y minus mean same আৰু deviation of y from y bar so এই ফৰ্মুলাটো অংক কৰোঁতে খুব লাগিব আৰু এইটোৰ প্ৰুফ আহি যায় কেতিয়াবা ঠিক আছে চলো करते हैं क्वेश्चन प्रूफ बीटा 1 कैप इज इक्वल टू কি দিয়া আছে summation xi minus x bar yi अगर स्मॉल के लिखी दूं summation xi yi by summation xi square so summation xi মানে কি হয় capital xi minus x bar of actual value টা মানে yi minus y bar এই কিটা এইটো xi minus x bar whole square বুজি পাইছানে এতিয়া মাল্টিপ্লাই কৰা এইটো a minus b whole square ফৰ্মুলাত আছে সো এইটো summation a square summation to লাগি যাব সবতে plus minus 2 ab plus b square okay ওপৰৰ খিনি এটা এটাকে মাল্টিপ্লাই কৰিবা xi yi আগত সামেশন লাগিব তাৰপিছত xi y bar মাইনাস থাকিব xi y bar আগত সামেশন লাগিব ও bar আছে যদি তুমি বাৰটোক বাহিৰত লিখিব পাৰা বিকজ bar is a kind of constant ঠিক আছে নেক্সট লাইনত লিখি দিম কোনো কথা নাই তাৰপিছত x bar yi মাজত সামেশন দিম আগত দিলেও ভুল নাই কিন্তু সাধাৰণতে বাৰ যোনখিনি আছে মেইন খিনিৰ সামেশন লৈ কোনো মতলব নাই সেমে হয় প্লাস মাইনাস মাইনাসে প্লাস হ'ব এবাৰ x bar y bar x bar y bar গতিকে ইয়াতে সামেশন নিদি কিনে আমি n দিব পাৰিম মই নেক্সট লাইন বুজাই দিওঁ তেছো প্ৰথমটো চিন্তা নাই কোনো কনস্ট্যান্ট নাই গতিকে হেতু সেম থাকিব এজ ইট ইজ summation xi yi minus y bar আগত লিখি দিওঁ summation xi লিখিছো minus বা और কি লিখিলো মুছি কিনে সব y bar summation xi তাৰপিছত x bar summation yi এটা সো দুইটাতে বার আছে গতিকে আমি n লিখিব পাৰিম n x bar y bar তলৰ খিনি as it is summation xi square
প্লাছ মাইনাছ 2 সামেশ্যন xi x বাৰটো আগত লিখি দিওঁ, বাৰটোত আগতে লিখে, কনভেনশ্যন হয় আৰু এটা বস্তু চোৱা ইয়াতে, মই কনভেনশ্যনৰ কথা কওঁতে মনত পৰিছে। This is কিবা কিবি উৰিল ন, ইয়াতে কি আছিলে মুচি যোৱা জেগাখিনিত y বাৰ সামেশ্যন xi আছিল। এই বস্তুটোক সামেশ্যন xi টোক মই n লিখিব পাৰোঁ নে নাই, n x বাৰ লিখিব পাৰোঁ নে নাই। চ' মই তাক 2n x বাৰ আৰু এটা x বাৰ আছে অলৰেডি, গতিকে x বাৰ স্কুৱেৰ প্লাছ এইটোক মই সামেশ্যন নিদি n লিখিম, n x বাৰ স্কুৱেৰ। আচ্ছা কোৱা, এইখিনি বস্তুত কিবা ডাউট আছে নেকি মই নেক্সট ষ্টেপটোত যোৱালৈকে? No, sir. ঠিক আছে, যদি নাই তেনেহ'লে ভাল কথা, n কিয় হৈছে, কিবা সামেশ্যন কিয় হৈছে। অ'কে, নেক্সট লাইনটোত আমি লিখিম, নেক্সট লাইন ইয়াতে ভগাই দিম। অ'কে, চোৱা এনেকৈ কেঞ্চেল যায় নেকি ওপৰৰ লাইনটোত, চোৱাচোন কিবা কিবি। n x বাৰ y বাৰ দুটা আছে নেকি চাই লোৱা। এইটো চোৱা, সামেশ্যন xi yi মাইনাছ y বাৰ সামেশ্যন xi তাৰপিছত মাইনাছ x বাৰ n y বাৰ প্লাছ n x বাৰ y বাৰ, একে নহয় জানো, x বাৰ n y বাৰ আৰু n x বাৰ y বাৰ ইহঁত দুটা ছেইম হয়, চ' কেঞ্চেল কৰি দিলোঁ। তলত থাকিব সামেশ্যন xi স্কুৱেৰ প্লাছ n x বাৰ স্কুৱেৰ মাইনাছ 2n x বাৰ স্কুৱেৰ। নেক্সটটোত কি কৰিম, সামেশ্যন xi yi মাইনাছ y বাৰ সামেশ্যন xi, এইটো থাকিল, তলত কি থাকিব গোটেইখিনি n x বাৰ স্কুৱেৰ, এইটো চোৱা n x বাৰ স্কুৱেৰ 2n x বাৰ স্কুৱেৰ, ইয়াতো এটা n x বাৰ স্কুৱেৰ আছে, চ' এইটো মাইনাছ কৰিব পাৰিম ন। চ' থাকিব সামেশ্যন xi স্কুৱেৰ মাইনাছ স্কুৱেৰ মাইনাছ n x বাৰ স্কুৱেৰ। এতিয়া নেক্সট লাইনটোত সামেশ্যন xi yi মাইনাছ y বাৰ সামেশ্যন xi স্কুৱেৰ মাইনাছ এই nটোক মই ভাঙি দিছোঁ, সামেশ্যন x বাই n, বিকজ এই x বাৰ এটাক মই ভাঙি দিছোঁ, তাৰমানে গম পাইছানে, x বাৰ এটাক মই সামেশ্যন x বাই n বুলি কৈছোঁ, সামেশ্যন xi অফ কোৰ্চ এইটো আচলতে, আৰু এই যোনটো n আছে এইটো n থাকি গ'ল, আৰু এটা x বাৰ এজ ইট ইজ থৈ দিছোঁ, এটা x বাৰ এজ ইট ইজ থলোঁ, এটা x বাৰক এইটো এটা x বাৰ হয়, সামেশ্যন xi বাই n কৰিছোঁ, এইকাৰণে কৰিছোঁ যাতে n কেঞ্চেল গুচি যায়। এণ্ড ভালকৈ চোৱা, সামেশ্যন xi বাই n, এতিয়া কি থাকিব,
summation xi yi minus y bar summation xi summation xi square minus x bar summation xi এই বস্তুটো আমাৰ আগৰবাৰ যোনটো আনসাৰ ওলাইছিল তাৰ লগত সেম হয় সেম হয় নে নহয় আচ্ছা এটা লাইন মিলালে হৈ যাব summation xi yi এই যেটো y bar আছে y bar টোক এজ ইট ইজ থৈ দিও y bar টোক আনটাচ থলো summation xi টোক কেনেকৈ লিখিব পাৰো n x bar হিচাপে লিখিব পাৰো না সো n x bar লিখি দিলো মাল্টিপ্লাই হৈছে সো আগে পিছে লিখিব পাৰো আৰু তলতো summation xi স্কয়াৰ থাকিলে এজ ইট ইজ মাইনাস এই যোনটো x bar টোক থাকক এজ ইট ইজ x bar এই summation xi টোক কেনেকৈ লিখিব পাৰো n x bar না সো মই n আৰু এটা x bar আহি যাব এটো x bar এই বস্তুটোক চোৱা এই বস্তুটোক আমি এইমাত্ৰ যে আনসাৰ ওলাইছিলো বিটা 1 ক্যাপ বুলি এটা আনসাৰ ওলাইছো মনত আছে তাৰ লগত মিলাই চোৱা সেম হৈছে নে দুইটাতে মিলিছে নাই চোৱা Yes, sir. ওকে চলো এইটোৱে প্ৰুফ সো তোমালোকৰ অংক কৰোতে এবছৰ ইমান দীঘল কিবা কিবি ওলাইছে আমি যোনটো বিটা 1 ক্যাপৰ ফৰ্মুলা summation small xi yi divided by summation small x xi whole square সেইটো ইউজ কৰিম অংক কৰোতে ওকে এতিয়া চোৱা আচ্ছা তোমালোকক estimation of a function whose intercept is 0 তাৰ মানে beta not cap is 0 এইটো অংক শিকাইছে কৰাইছে নেকি এসবি মেমে নাই কৰোৱা চাগে না যাৰ যোনটো লিনিয়াৰ ফাংশনটো এনেকুৱা হয় ৰিগ্ৰেশন লাইনডাল 0 পৰা ষ্টাৰ্ট হৈছে নাই কৰা এইটো নকৰাই জেনেৰেলি ঠিক আছে দে properties of estimators কৰাইছে নেকি unbiasedness least variance efficiency best linear unbiased estimator এইবোৰ কৰাইছে নেকি ব্লু শব্দটো শুনা পাইছা নেকি আগতে ৰিগ্ৰেশনৰ ক্ষেত্ৰত কৰোৱা নাই স্যাৰ ওকে এস্টিমেটৰৰ প্ৰপাৰ্টি পঢ়োৱা নাই না নিকিতা what do you want to say পঢ়াইছেন নাই স্যার লিনিয়ারটো পঢ়াইছে লিনিয়াৰটো পঢ়াইছে ওকে বেষ্ট লিনিয়াৰ আনবায়াসড এস্টিমেট পঢ়োৱা নাই ওকে তাৰমানে প্ৰপাৰ্টিজ বিলাক পঢ়োৱা নাই তোমাক কি ঘটিটো পঢ়াইছে আই ডোন্ট নো এতিয়াতো বহুত দৰকাৰী আছে জলদি পঢ়া শেষ কৰি দিছে ঠিকে আছে যদি পঢ়োৱা নাই তাৰমানে সেইটো পৰীক্ষাত নাহে চিন্তা কৰিব নালাগে বাছি গৈছা পিএছ মেম হলে সেইটো পঢ়ালে হয় ফচি গলা হয় তেতিয়া আচ্ছা ডাইৰেক্ট হেৰি ৰিগ্ৰেশন ইকুৱেশ্যন বিলাক পঢ়াইছে না r x y b x y লাইনস এইবিলাক অফ ৰিগ্ৰেশনটো পঢ়াইছে আৰু থিওৰেম অফ ৰিগ্ৰেশন পঢ়াইছে এংগল বিটুইন লাইন অফ ৰিগ্ৰেশন পঢ়াইছে কোএফিচিয়েন্ট অফ ৰিগ্ৰেশন পঢ়াইছে এটা মানে হেৰিৰ পৰা পঢ়াইছে এছ চি গুপ্তাৰ পৰা পঢ়াইছে এছ চি গুপ্তাত এইখিনি বস্তু আছে এজ ইট ইজ তোমাৰ যোনখন ষ্টেটিষ্টিক্সৰ কিতাপখন তাতে আছে এজ ইট ইজ গোটেইখিনি আছে তো আমি লাইনছ অফ ৰিগ্ৰেশ্যনত যাওঁ তাতে এটা বস্তু কনচিষ্ট পি এছ মেমটো নাই পি এছ মেমৰ এটা ফেভৰেট কুৱেশ্যন আছিলে কনচিষ্টেঞ্চি আছেনে নাই এই কুৱেশ্যনটোত এনেকুৱা সোধে তেওঁ দিগদাৰ আমাক পি এছ মেমে পাইছিলে চলো লাইনছ অফ ৰিগ্ৰেশ্যনত ৰ'বা মিনিট মই এছ চি গুপ্তাখন ওলাওঁ
আচ্ছা মই দিয়া MCQ কেইটা সলভ কৰিছিলা নেকি এনে চাইছিলা নে ওপৰে ওপৰে চালে হ'ল কনসেপ্ট ক্লিয়াৰ হ'বৰ কাৰণে নাই চোৱা ন আচ্ছা ৰিগ্ৰেশ্যন কোৰিলেশ্যনৰ ডিফাৰেন্স পঢ়াইছে নেকি No, sir. ঠিক আছে ওকে লিখোচোন দিয়া লাইনছ অফ ৰিগ্ৰেশ্যন the line of regression of y on x মানে regression line of y on x যোনটো আমি নৰ্মেলি যোনটো ইউজ কৰোঁ expected value of y on given the value of x is the line যোনটো আমি ইউজ কৰোঁ আৰু বিটা 1 cap মজা এইটো যোনটো আমি ইউজ কৰোঁ এইটো is the line which gives the best estimate for the value of y for any specified value of x. X. About definition to silo. The line of regression of y on x is the line which gives the best estimate of the value of y. ঠিক আছে তার মানে y cap দিয়ে for any specific value of x. x যদি 500 টকা হয় 500 টকা যদি ইনকাম হয় estimated value of y মানে ইনকাম কনজাম্পশন কিমান টকা হ'ব তাৰমানে এষ্টিমেট মানে ইয়াতে এভাৰেজ ভ্যালু অফ y কিমান হ'ব আৰু নৰ্মেল এভাৰেজ নহয় এইটো এটা এইটো অলপ বেলেগ ধৰণৰ এভাৰেজ য'ত expected value of y তাৰমানে average value of y given the value of x তাৰমানে conditional average এইখিনি বুজি পাইছানে অলপমান ডেফিনিশ্যনটো sir. নেক্সট টু চাবা the line of regression of y এইবাৰ x the line of regression of x on y এবাৰ ক্র্যাশ হ'ব সেম বস্তু লিখা on x on y উল্টাকে লিখা তার আচ্ছা লিখে which gives the best estimate of the value of x which gives the best estimate of the value of x for any specified value of y তোমালোকৰ ক্লাছটোত ক্ৰেশ বেছিকৈ কিয় কৰে জানা এতিয়া গম পাইছোঁ ৰেকৰ্ডিং চলে যে কাৰণে হাৰ্ডৱেৰত উৰি যায় হৈছেনে লিখা ডেফিনেশ্যনটো দ্য লাইন অফ ৰিগ্ৰেশ্যন অফ এক্স অন y is the line which gives the best estimate of the value of x for any specified value of y
এতিয়া যে বেষ্ট ভ্যালু বেষ্ট এস্টিমেট বুলি কৈ আছো বেষ্ট কেনেকে গম পাম বেষ্ট পিট মানে বেষ্ট ভ্যালু অফ ইয়াতে x হ'ব বা y যিয়ে নহওক ওলোৱা তাৰমানে তাৰ কাৰণে আমাৰ এটা মেথড আছে এইটো কয় প্ৰিন্সিপল অফ লিষ্ট স্কোয়াৰ এই যোনটো আমি মাত্ৰ শিকি আহিলো লিষ্ট স্কোয়াৰ মেথডৰ থ্ৰু দি বিটা 1 কেপ আৰু বিটা নট কেপ যে ওলাইছো সেইটো লিষ্ট স্কোয়াৰ মেথড হয় কিহৰ স্কোয়াৰ কৰো এৰৰ টাৰ্ম বিলাক বা ৰেচিডুৱেল সাম অফ স্কোয়াৰ খিনি এইটো কৰিছিলো এইটো যে ei স্কোয়াৰ কৰিছিলো ন এইটো হয় এৰৰ টাৰ্ম বা ৰেচিডুৱেল টাৰ্ম ৰেচিডুৱেল টাৰ্ম ৰেচিডুৱেল ই মানে হ'ল ৰেচিডুৱেল অকলি সো ৰেচিডুৱেল সাম অফ স্কোয়াৰছ সেইকাৰণে RSS ৰেচিডুৱেল সাম অফ স্কোয়াৰছ এই বস্তুটো স্কোয়াৰ কৰা টেকনিকটোকে কয় লিষ্ট স্কোয়াৰ মেথড LSM তোমালোকক ডিৰাইভেশ্যন অফ ৰিগ্ৰেশ্যন লাইন শিকাইছে নেকি derivation of regression line of x and y বা y on x শিকাইছে নেকি বা বৰষুণ দিছে ঠাণ্ডা লাগছে এতিয়া মোৰ সব মুছি দিছে yes or no derivation শিকাইছে নাই একো নকয় নাই স্যার ঠিক আছে বাছি গৈছে কি শিকাইছে ৰিগ্ৰেশ্যন লাইনৰ ফৰ্মুলা শিকাই দিছে নেকি অকল ফৰ্মুলা কৈ দিছে আৰু অংক কৰিব কৈছে নেকি কিবা স্যার এঙ্গেল বিটুইন টু লাইনস অফ রিগ্রেশন বুলি কৈ কিবা কিবি দিছে মানে বহুত এংগল বিটুইন টু লাইনছ সেইটো বেলেগ সেইটো তাৰ পিছত আহিব মোক আগতে কোৱা ৰিগ্ৰেশ্যন লাইন যোনটো শিকালে টপিকটো তাৰ পিছত মানে সেইখিনিত কি শিকালে চোৱা সেইখিনি লাইনত কি কি শিকালে চোৱা কোভেৰিয়েন্স এনেকুৱা শব্দ কিছুমান পাইছা নেকি তেতিয়া পাৰ্শিয়েল ডিফাৰেন্সিয়েশ্যন কৰিছা নেকি তাতে তাতে কি শিকালে মোক সেইটো কোৱা লাইনছ অফ ৰিগ্ৰেশ্যন বুলি যেতিয়া ক'লে তাৰ পিছত কি শিকালে লগে লগে ইমিডিয়েট বস্তুটো কি শিকালে মানে এটা দিছে ওৱান অফ y on x লাইন আৰু এটা দিছে x on y সেইটোৰ বিষয়ে অলপ অলপ লিখি দিছে তাৰপিছত ডেফিনেশ্যন মানে কি এটা সেই দিছে ফৰ্মুলা দিছে তাৰপিছত ৰিগ্ৰেশ্যন কোএফিচিয়েন্ট অফ y on x আহিছে ওকে তাৰমানে এই ফৰ্মুলাটো কৰ পৰা আহি গ'ল সেইটো দিয়া নাই ডাইৰেক্ট ফৰ্মুলা দিছে ফৰ্মুলা ইউজ কৰি অংক কৰি থাক পিছত অংক কৰাব ৰাইট ঠিক আছে বুজিছো দিয়া yes sir বাছি গৈছা নহ'লে বহুত পঢ়িব লাগিলে চলো আৰু স্যাৰ এটা এনেকে দিছে why do we have টু two ৰিগ্ৰেশ্যন lines লাইন of সেইটো দিছে সেইটো দিব সেইটো পৰীক্ষাটো আহে এটা ইম্পৰ্টেণ্ট কোৱেশ্চন মাৰ্ক কৰি থোৱা ৰিগ্ৰেশ্যন লাইন অফ y on x এনেকে লিখি থৈ দিওঁ regression line of y on x is given by y minus y bar is equal to correlation coefficient r into standard deviation of y to standard deviation of x into x minus x bar এইটো দিছে ন yes or no yes sir
এইটো মুখস্থ মাৰিব লাগিব, যিহেতু এইটো ডিৰাইভ কৰা শিকোৱা নাই, চ' মুখস্থ মাৰিবা, উপায় নাই। ময়ো নিশিকাওঁ, আমাৰ হাতত সময়ো কম, আৰু যিহেতু এছ বি মেমৰ নিশিকোৱা বস্তুবোৰ পৰীক্ষাত নাহে, চ' এইটো শিকি লৈ মাথা গৰম কৰাৰ দৰকাৰ নাই এতিয়া। মাষ্টাৰ্ছ ডিগ্ৰীত আকৌ পাবা, আৰু এতিয়া পূৰা ডিটেইলছ পঢ়িবা। যিয়ে নহওক, আৰু এটা আছে ৰিগ্ৰেশ্যন ইকুৱেশ্যন, দ্য লাইন অফ ৰিগ্ৰেশ্যন অফ এক্স অন ৱাই, regression line of মান ক্ৰেছ মাৰিব, ট্ৰেইন আহিব, চব হৈ থাকিব। Okay. The equation by regression line of y on x is, এইটো লিখাচোন কি হয় মোক কোৱা। চেম বাছ এক্সৰ জেগাত y কিটা ৰিপ্লেচ কৰি দিয়া। The regression line of x on y is x minus x bar is equal to r standard deviation of x, standard deviation of y, y minus y bar. এইটো মুখস্থ মাৰিব লাগিব। x on y হলে x টো ইয়াতে ষ্টাৰ্ট হয়, মনত ৰাখিবা। y on x হলে y টো ইয়াতে ষ্টাৰ্ট হ'ব, বাকীখিনি মনত থাকি যায়। ঠিক আছে, নেক্সট টপিকটো হ'ব why do we have two regression lines? Why do we have two regression lines? এইটো কালি কৰিম দিয়া, ঠিক আছে, চলো বাই বাই।